আজি আপুনি যেনেকুৱাই নহওক যিয়ে নহওক কিয় এই সকলোবোৰ আপুনি অতীততে লোৱা ইয়েছ বুলি ডিচিশ্যনটোৰ কাৰণে হয়। লাগিলে আপোনাৰ হেল্থ যেনেকুৱাই নহওক, লাগিলে আপোনাৰ মাইণ্ড যেনেকুৱাই নহওক, লাগিলে আপোনাৰ ৰিলেশ্যনশ্বিপ যেনেকুৱাই নহওক কিয়, এয়া আপোনাৰ অতীততে ইয়েছ বুলি কোৱা পৰিণাম মাত্ৰ। প্ৰথম কথা হৈছে আপুনি চাওক অতীততে কি কি কথাত ইয়েছ কৰিছিলে। প্ৰথম কথা হয়তো এনেকুৱা কিছুমান অলাগতিয়াল কণ্টেণ্ট ভিডিঅ' চাই পিনে যাৰ কাৰণে আপুনি আজি ভাল ডিচিশ্যন ল'ব পৰা নাই। হয়তো টাইম পাছ কৰা কিছুমান বস্তুত, হয়তো আপুনি জাংক ফুড খাইছিলে যাৰ কাৰণে আপোনাৰ আজি এই ৰিজাল্ট। এতিয়া বৰ্তমান কথা হ'ল কি, ভৱিষ্যত আপোনাৰ কেনেকুৱা হ'ব? ভৱিষ্যত তেনেকুৱাই হ'ব আজি কি কি কথাত আপুনি ইয়েছ কৰিছে, হয়নে নহয়? ইয়েছ। চাওক প্ৰথম কথা হৈছে ভৱিষ্যতত যদি আপুনি ভাল ৰিজাল্ট পাবলৈ হয় 80% বস্তু আপুনি ন' বুলি ক'ব লাগিব। হয়, আমাৰ গোটেই দিনটো হৈছে ডিষ্ট্ৰাকশ্যনৰ দিন, কিন্তু 80% যেতিয়া আপুনি ন' বুলি ক'ব 20% কোৱালিটি কাম বাচি যাব, যিটো আপুনি যদি ইয়েছ কৰে ভৱিষ্যতে মনত ৰাখিব সেই ইয়েছটো ৰিজাল্ট আপুনি পাবই।